নমস্কাৰ, মই সপোন বৰাই লোকেল 18ৰ প্ৰত্যেকগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ। শেহতীয়াকৈ 22 তাৰিখে যি আচলতে সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণ টুৰিষ্টৰ ওপৰত পৰ্যটকৰ ওপৰত সংঘটিত হ'ল। ইয়াক লৈ সমগ্ৰ দেশৰ লগতে সমগ্ৰ বিশ্বই আচলতে স্তম্ভিত হৈ পৰিছে আৰু এতিয়া ইয়াক লৈ সৰ্বতে চৰ্চা হৈছে। বৰ্তমান মই এগৰাকী যোৰহাটৰ ব্যক্তিৰ লগত উপস্থিত আছোঁ, দিব্যজ্যোতি শৰ্মা। তেখেত শেহতীয়াকৈ 21 তাৰিখে তেখেত আহি কাশ্মীৰৰ পৰা যোৰহাট পাইছে, অসম পাইছে। 22 তাৰিখৰ দিনা এই ঘটনাটো ঘটিছে। মই আপোনাক স্বাগতম জনাইছোঁ আৰু প্ৰথমতে জানিব বিচাৰিম, আচলতে যেতিয়া প্ৰথমতে গম পালে আপোনালোকে কেনেকুৱা, মানে ভয় লাগিছিল নে কি হৈছিলে? মানে ঘটনাটো হৈছে কি, ভয়টো তাতো লাগিছে এনেকুৱা। তাত আমি ক'তো পুলিচ মিলিটাৰী দেখা নাছিলোঁ। প্ৰথম কথাটো হৈছে কি, মই যদি অকণমান আগৰ পৰা কওঁ যে আমি 11 তাৰিখৰ দিনা আমি পাইছিলোঁগৈ অমৃতসৰৰ পৰা 12 তাৰিখৰ দিনা আমি থাকি 13 তাৰিখে আমি গৈছিলোঁগৈ শ্ৰীনগৰ। আমি অমৃতসৰৰ পৰা শ্ৰীনগৰলৈকে ক'তো আমি পুলিচ মিলিটাৰী চেকিঙৰ, আমি যিটো ভাবি গৈছিলোঁ ইয়াত যে কাশ্মীৰ মানে মানে ধৰক পুলিচ মিলিটাৰী চেকিং থাকিব, কাশ্মীৰ মানে সকলো পৰীক্ষা হ'ব বা মিলিটাৰী থাকিব, এনেকুৱা আমি দেখা নাছিলোঁ। কিন্তু ৰাস্তাত অন্ততঃ 1 কিলোমিটাৰ অন্তৰে একোটা CRPFৰ আমি কেম্প দেখাৰ দিনা আমি পেহেলগাম গ'লোঁ। পেহেলগামলৈ যথেষ্ট দূৰ, 2.5 ঘণ্টা বাট গাড়ীয়ে যাব লাগে শ্ৰীনগৰৰ পৰা। 2.5 ঘণ্টাত নাই 2 ঘণ্টা 40 মিনিট 2 ঘণ্টা 40 মিনিট আমি গাড়ীয়ে যোৱাৰ পিছত যেতিয়া পেহেলগামৰ মূল যিটো পইণ্ট, যে মানে য'ত আমাৰ গাড়ীবোৰ পাৰ্কিং কৰে, তাৰ পৰা ঘূৰাৰে যাব লাগে প্ৰায় 45 মিনিট সময়। আমি গাড়ীৰ পৰা নামি পেলাই আমি চাৰিজন গৈছিলোঁ। মোৰ লগত এজন ডাক্তৰৰ পৰিয়াল গৈছিলে, ডাক্তৰ মনোজ দত্ত, তেওঁৰ পৰিয়াল গৈছিলে। তো আমি তাৰ পৰা 4টা ঘোঁৰা লৈ আমি ক'লৈ গৈছিলোঁ, একদম যিটো মেইন পইণ্ট, মিনি ছুইজাৰলেণ্ড বুলি কয়, বাইচাৰা যিটো পইণ্ট, সেই পইণ্টলৈ গৈছিলোঁ। যাওঁতে বাটত আমি দুৰ্গম পাহাৰৰ মাজেদি যাবলগীয়া হৈছিলে। তাতো কিন্তু ক'তো আমি পুলিচ মিলিটাৰী দেখা নাছিলোঁ, কাৰণ টুৰিষ্টবিলাক অহা যোৱা কৰি আছে, কিন্তু আমি পুলিচ মিলিটাৰী দেখা নাছিলোঁ। আৰু গৈ অৱশেষত যেতিয়া আমি তাত পাইছিলোঁগৈ, যিটো মিনি ছুইজাৰলেণ্ড বুলি কয়, সেই মিনি ছুইজাৰলেণ্ড এৰিয়াটোতো আমাৰ আটাইতকৈ ভয় লাগিছিল। এইটো কাৰণে সেই অঞ্চলটো চাৰিওফালৰ পৰা হাবি, আপুনি গছ গছনি দেখিব, পাইন গছ দেখিব, আৰু এটা জেগা মুকলি আছে, 100 বিঘামান মাটি এটা মুকলি আছে, বাকীটো হাবি জংঘল। আমি কাষে গৈছিলোঁ। মোৰ ধৰক অকণমান হাবি ফালেও আঁতৰি গৈছিলোঁ চাবলৈ গছৰ তললৈ। তাৰপিছত তেতিয়া মোৰ মন হৈছিলে যে মনত ভাবিছিলোঁ যে ইয়াৰ পৰাইতো একেবাৰে ওচৰত পাকিস্তানখন, তো তেনে এটা অৱস্থাত ইয়াততো একো পুলিচ মিলিটাৰী নাই। মই মোৰ লগত যিজন গৈছিলে ডাক্তৰ আমাৰ মনোজ দত্ত, তেওঁক কৈছিলোঁ যে এইটোতো ডাঙৰ কথা হৈছে, আমাৰ ইয়াততো অন্ততঃ প্ৰশাসনৰ কোনো ধৰণৰ ইয়াতো নিয়ন্ত্ৰণ নাই। যিয়ে নহওক, আমি তাত বেছি দেৰি থকা নাছিলোঁ। সেইবিলাক কাৰণতে, অলপ শংকাৰ কাৰণতে আমি আধা ঘণ্টামান থাকি তাৰ পৰা গুচি আহিছিলোঁ। আহোঁতে মই তাত ঘোঁৰা চালকবিলাকক সুধিছিলোঁ যে, ঘোঁৰা চালক চেলিম বুলি এজন ঘোঁৰা চালক পাইছিলোঁ, তেওঁক সুধিছিলোঁ যে তোমালোকে যে ইয়াত আছা, ইয়াত সন্ত্ৰাসবাদী দেখা নেদেখা? সন্ত্ৰাসবাদী আহে নাই এইবিলাক ইয়ালৈ? নাই, কৈছে যে আজিৰ পৰা 1-2 বছৰৰ আগতে আছিলে, এতিয়া কিন্তু বহুদিন ধৰি ইয়াত সন্ত্ৰাসবাদী আমি দেখা দেখি নাই। তেওঁলোকে সেই কথাটো কৈছিলে। তেতিয়া মই ভাবিলোঁ নিশ্চয় এতিয়া সন্ত্ৰাসবাদী চাগে কাৰ্যকলাপ নাই। কিন্তু আমাৰ ভয় লাগিছে তেতিয়া। কালি মই আজতকত চালোঁ, আজতক আৰু বেলেগ নিউজ চাইছোঁ। তাত কৈছে, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়েও কৈছে বা তাহাঁতৰ খুফিয়া এজেঞ্চিবিলাকেও কৈছে, অনুসন্ধানকাৰী সংস্থাবিলাকেও কৈছে ভাৰতৰ, যে অন্ততঃ এসপ্তাহৰ আগতেই তেওঁলোকে এই গোটেই কামটোৰ পৰিকল্পনা কৰিছিল। এসপ্তাহৰ পূৰ্বৰ পৰা পৰিকল্পনা কৰিছিল যাতে মানুহ এই ধৰণে হত্যা কৰিব পাৰে। সেই পৰিকল্পনাত আমি যিটো 17 তাৰিখৰ দিনা পেহেলগামত আছিলোঁ, 18 তাৰিখেও আমি শ্ৰীনগৰতে আছিলোঁ। তো তেনে এটা অৱস্থাত আমি যে টাৰ্গেট নহ'লোঁ, আমি সেইকাৰণে কৈছোঁ যে ভাগ্যৱান বুলি ভাবোঁ যে গান পইণ্টৰ পৰা আমি আঁতৰি বাচি আহিব পাৰোঁ। এটা কথাই কওঁ যে ভাৰত চৰকাৰে 370 আঁতৰাই দিয়াৰ পিছত তাৰ যে গোটেই প্ৰশাসনিক ব্যৱস্থাটো, তাৰ চেকিং ব্যৱস্থাটো, তাৰ পুলিচ মিলিটাৰী যিটো দখল থাকিব লাগিছিলে, সেইটো যে কমাই দিলে, সেইটোৱে কিন্তু পেহেলগামৰ ঘটনাটোত কৰাত সহায় কৰিলে। বা বহু দিনৰ পৰা চেষ্টা কৰি আল্টিমেট কাশ্মীৰৰ সেইসকল কালপ্ৰিট, কাশ্মীৰৰ সেইসকল মদতপুষ্ট যিসকল আতংকবাদী, সেইসকলৰ এই ধৰণৰ তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হ'ল। কিন্তু চৰকাৰে আজিৰ তাৰিখৰ পৰাও যদি কঠোৰ কৰি, পৰ্যটক হিচাপে আপুনি আকৌ কাশ্মীৰ যাব বিচাৰিব নিবিচাৰিব? মইতো ক'ম যে মোৰ পৰিস্থিতি যেতিয়ালৈকে মানে আকৌ স্বাভাৱিক নহ'ব, অন্ততঃ 1-1.5 বছৰলৈ, মইতো তাত যোৱাটো মই ভাবোঁ যে, কাৰণ আছে আল্টিমেট গান পইণ্টত আছেই, তাৰমানে যিকোনো মুহূৰ্ততে যিকোনো ঘটিব পাৰে ন। সাধাৰণ কাশ্মীৰসকলৰ যদিও সেইটো হেৰিয়ত নাই, কিন্তু পাকিস্তানেতো যিকোনো সময়ত ডাঙৰ ঘটনা ঘটাই দিব পাৰে। তো সেইকাৰণে মই ভাবোঁ যে এনেকুৱা ৰিস্ক লোৱাই ভাল। এয়া আছিল এগৰাকী পৰ্যটক যি শেহতীয়াকৈ কাশ্মীৰ ভ্ৰমণ কৰি আহিছে, আৰু বৰ্তমান সময়ত যিহেতু এই বিষয়টোৱে চৰ্চা লাভ কৰি আহিছে, সেইবাবে আমি এগৰাকী পৰ্যটকৰ পৰাই জানিবলৈ চেষ্টা কৰিলোঁ। তেখেতে আমাক তেখেতৰ মন্তব্যসমূহ জনালে। যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট, লোকেল 18।